আমি কিছুমান অনুষ্ঠান থাকোঁ, সেই অনুষ্ঠান হয়তো আমাৰ এই ধৰণৰ দিনী উৎসৱো হ'ব পাৰে, ভাগৱত পাঠো হ'ব পাৰে, গীতা পাঠো হ'ব পাৰে। আৰু এই অনুষ্ঠানবিলাকৰ জৰিয়তে মই আগতেও কৈছোঁ যে আমাৰ মনত এটা সদায় ভক্তিভাৱ বা মনত এটা সদায় আমাৰ যেতিয়া ইজনে সিজনক ভাল পোৱা আৰু সমাজৰ কাৰণে কিবা এটা কৰাৰ সদায় প্ৰয়াস হয়। আজি নিৰ্দিষ্ট বক্তা কেইবাগৰাকী আপোনাক সুন্দৰকৈ বক্তব্য দাঙি ধৰিছে। যেতিয়া আমি কোৰাণ শ্বৰীফেই হওক, ভাগৱতেই হওক, গীতাই হওক বা এই ধৰণৰ যিবিলাক পুথি আমি যাক লৈ পেলাই আমি সমাজখন পৰিচালিত হয়, সমাজখন পৰিচালিত হ'লে এইবিলাকৰ প্ৰায় হয় য'ত ভাল ভাল কথাবিলাক শুনিলে, ভাল ভাল কথাবিলাক জানিলে বহুত ক্ষেত্ৰত মানুহৰ জীৱনটো সলনি হৈ যায়। আৰু এই যেতিয়া বাৰ্তাবিলাক আমি শুনো যে এই ধৰণৰ কোনটো কৰিলে ভাল, কোনটো কৰিলে বেয়া, যিটোৱে কৰিলে হয় যায় ওপৰলাই বা আল্লাই হওক বা ভগৱানে হওক বেয়া পায়, সেইবিলাক কাম আমি মানৱ সমাজে কৰাটো উচিত নহয়। এই কথাবিলাক আমি সদায় বাৰ্তা প্ৰেৰণ হয়। আপোনালোকে মোৰো সৌভাগ্য যে বেঙেনাআটী অঞ্চলত মই নতুনকৈ আহিছোঁ, নতুনকৈ লাহে লাহে পুৰণাই হৈছোঁ আৰু হয় নাই বাৰু? এতিয়া দুবাৰ দেখা পালে, আগতে বিধায়ক কিমান আহে মই নাজানো, হয় নাই খানচাত, কিন্তু মাতিলে ৰূপকখন আহি যায়, আহে নাই বাৰু? আৰু মই আগতেও কৈছোঁ যে আপোনালোকে যিধৰণে যোৱা সময়ছোৱাত বিভিন্ন অসুবিধা পাই আছিলে, লাহে লাহে সেইবিলাক আমি কাম কৰি আপোনালোকৰ যিমানখিনি পাৰোঁ কাম কৰি যাম। আৰু মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ সদায় যে আমি সদায় মানুহ আৰু আমি প্ৰত্যেকে ইজনে সিজনৰ লগত ভাল ভাৱ আৰু ভাল মিলা প্ৰীতিৰ সমন্বয়েৰে বা ভাতৃত্ববোধে আমি আগুৱাই যাব লাগিব, সমাজখন আগুৱাই নিব লাগিব। আৰু উঠি অহা প্ৰজন্মক আমি সেই বাৰ্তাই দিব লাগিব। আজিৰ তাৰিখত উঠি অহা প্ৰজন্মৰ যিটো স্খলন দেখা পাইছোঁ আমি, য'ত কিছুমান বাটেৰে সহজ পন্থা অৱলম্বন কৰে আৰু যিধৰণে নিচা শক্তি তেওঁলোকৰ গ্ৰাস কৰিছে, এইবিলাকৰ পৰা আমি লাহে লাহে পৰিত্ৰাণ পাবলৈ হ'লে এই ধৰণৰ দিনী অনুষ্ঠানবিলাকৰ যোগেদি আমি এটা বাৰ্তা প্ৰেৰণ হয় বা সমাজখন ভাল হয়। মোৰ পিতৃ এগৰাকী শিক্ষক আছিলে। ইয়াত থকা বেঙেনাআটীৰ বহুত তেখেতৰ ছাত্ৰ আছে। দেউতা মোৰ পিতৃ বৰেন্দ্ৰনাথ শৰ্মা যেতিয়া আৰম্ভ প্ৰধান শিক্ষক, পিতৃয়ে সদায় এটা কথা মোক সদায় কয়, জীৱনত সদায় দুটা পথ প্ৰতিটো খোজত পোৱা যায়। প্ৰতিটো খোজত সদায় দুটা পথ, এটা ভাল, এটা বেয়া। আৰু এই ভাল পথটো আমি যেতিয়া আগুৱাই যাম, সফলতা পাবলৈ কিছু কষ্টকৰ হয়। সেই ভাল পথটো এনেকুৱাও হ'ব পাৰে, ভালকৈ পঢ়িলোঁ, ডাক্তৰ হ'লেও বা শিক্ষক হ'লেও তাৰ কাৰণে ভালকৈ পঢ়িব লাগিব, কষ্ট কৰিব লাগিব আৰু ডাঙৰ মানুহ হ'ব লাগিব। আৰু নহ'লে হয়তো ভালকৈ আমি পৰীক্ষা দিবলৈ হ'লেও, কৃতকাৰ্যতা হ'লেও, এজন প্ৰশাসনিক বিষয়া হ'লেও, এইটো যে ভাল পথ, যিটো কিছু কষ্ট হয়। আৰু যিটো বেয়া পথ, সেই বেয়া পথটো হৈছে সোনকালে ধনী হোৱাৰ পথ। এইটো কিন্তু কেতিয়াও স্থায়ী পথ নহয়, এইটো কেতিয়াও স্থায়ী নহয়। আৰু ই যেনেকৈ বোলে এগৰাকী শিক্ষক হৈ মৃত্যুলৈকে ডাক্তৰ হ'ল, এজন উকিল হ'ল, মৃত্যু পৰ্যন্ত তেওঁ সদায় সন্মানৰ হয়, এখন মঞ্চত সদায় তেওঁ স্থান পায়, এখন গামোচা তেওঁ সদায় পৰিধান কৰিব পাৰে, সমাজৰ কাৰণে তেওঁ সদায় এগৰাকী সন্মানীয় ব্যক্তি হয়। কিন্তু বেয়া পথেৰে যেতিয়া যাব, এই বেয়া পথটো সদায় কিন্তু সেই ফলটো জেলৰ ভিতৰতে হয়গৈ, হয় নাই বাৰু? কাৰাগাৰৰ ভিতৰত হয়। খন্তেকীয়া জীৱন উপভোগ কৰিব, ভাল ঘৰ এটা হ'ব পাৰে, ভাল গাড়ী এখন হ'ব পাৰে, কিন্তু পিছত হয়তো আল্লাই হওক, ভগৱানেই হওক, ঈশ্বৰে হওক, কেতিয়াও তেওঁলোকক এই ভাল ফলটো কেতিয়াও নিদিয়ে। দাদা দ্বিতীয়বাৰৰ পৰা আহিছে বেঙেনাআটী ৰাইজৰ বহুত আশা আপোনাক লৈ, এই গীতৰ এই 9 বজালৈকে ৰৈ আছে আপোনাৰ বাবে কি পাই? বেঙেনাআটীয়ে সঁচাকৈ খুব ভাল পায়, মোক মৰম দিয়ে। আৰু ময়ো এটা মোৰ যিহেতু মোৰ দায়বদ্ধতা আছে, সেইকাৰণে মই
যিধৰণে কাম কৰি গৈছোঁ আগন্তুক সময়তে কৰিবলগীয়া বহুত আছে আৰু বিশেষকৈ ইয়াত দিনী জলচাখনত মই যোৱাবাৰ আহিছোঁ এবাৰো আহিছোঁ ৰাইজে খুব ভক্তিভাৱে অনুষ্ঠানটো পাতে আৰু মই এতিয়া কৈছোঁৱেই যে এই ধৰণৰ অনুষ্ঠানটো এইকাৰণে হ'ব লাগে যাতে আৰু উঠি অহা প্ৰজন্মই শুনক কথাবিলাক বুজক যাতে আমাৰ যাতে বেয়া ফালে যাতে কোনো যাতে ধাউতি নহয় সেইটোৱে প্ৰধান উদ্দেশ্য গতিকে মই সকলো ৰাইজৰ লগতে মিলি পেলাই আছোঁ ৰাইজে বিভিন্ন ধৰণে কথা কিছুমান কৈছে গতিকে এইখিনি আমি আগুৱাই দিম গতিকে মোৰ সকলোৰ প্ৰতি এটা শুভকামনা আছে আৰু যিধৰণে বেঙেনাআটি যোৱা সময়ছোৱাত বহুত পিছ পৰি আছিলে আগন্তুক সময়ত আমি সেইখিনি পূৰা কৰি পেলাই এই গোটেই আমাৰ যিটো পঞ্চায়ত বা ঠাইডোখৰ আমি আগুৱাই নিব চেষ্টা কৰিম দেখা যায় যে বিভিন্ন সময়ত নেতাসকলৰ এটা লোক কথা থাকে যে নেতাসকলে বহুত কথা কয় নকৰে আজি আপুনি মঞ্চত দেখা পাইছোঁ এটা স্পেচিফিক সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ কথা কৈছে যে নহ'ব যদি নহ'ব মই আপোনালোকে মিছা আমি হাত চাপৰি নলওঁ একদম চাওক কথাটো হৈছে কি যেতিয়া এজন জনপ্ৰতিনিধিয়ে নিৰ্বাচন কেন্দ্ৰিক বা ভোটৰ কিছুমান কথা কৈ যদি নকৰে মানে বেয়া পায় আৰু মই সাধাৰণ এইটো কাম কেতিয়াও নকৰোঁ যিটো কাম কৰিম মই ডাইৰেক্ট কৰিম বুলিয়ে কওঁ মানুহৰ আগত যায় আৰু ৰাইজেও গম পায় ৰূপক শৰ্মা যেতিয়া কৈ থৈ গৈ যেতিয়া কামটো হ'বই গতিকে ইয়াত তেওঁলোকৰ মাটি টুকুৰা যিটুকুৰা মাটি আছে সেই মাটি টুকুৰা তেখেতলোকৰ আছিলে ৰিজাৰ্ভ লেণ্ডত আছে আৰু 2011 এইটো ভাৰ্ডিক্ট আছে যিটো আমি দিব নোৱাৰোঁ যদি পিছত যদি ভাৰ্ডিক্ট চেঞ্জ হয় আমি দিব পাৰিম কথা কিন্তু ৰাইজে বুজি পায় কথাবিলাক আপকামিং নগাঁও উন্নয়নমূলক কিবা আঁচনি বহুখিনি আঁচনি আছে কেইবাটাও ডাঙৰ স্কিমৰ কাম চলি আছে ছমাহৰ ভিতৰত আমাৰ এইকেইটা সম্পূৰ্ণ হ'ব ডাঙৰ আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ চুইমিং পুল মৰিকলম বিলখন আমি সুন্দৰকৈ সজাইছোঁ তাত আমাৰ নাও চলিব এখন পৰ্যটক আকৰ্ষণ চলি হ'ব কলং নৈ দুই কাষে বনাই আছোঁ দেখা পাইছে এখন ৱাকিং ব্ৰিজ বনাই আছোঁ আৰু এটা আমাৰ ডাঙৰ এটা কলাক্ষেত্ৰ বনি আছে আৰু ইয়াৰ লগতে আমাৰ আগন্তুক যিধৰণে আমাৰ পৰিকল্পনা আছে ষ্টেডিয়ামখন আমি নতুনকৈ নিৰ্মাণ কৰিব ওলাইছোঁ কেইবাখনো আমি নতুনকৈ আমি ষ্টেডিয়াম দিছোঁ ফুটবল ভলীবল হকী প্লাছ আমি ক্ৰিকেটৰ কাৰণে আৰু আমাৰ যিখন হস্পিটেলৰ ওচৰত এখন ফ্লাইঅভাৰ অনুমোদন হোৱাৰ পথত কেইবাটাও ডাঙৰ প্ৰকল্প লৈছোঁ নগাঁওখন আমি যিমানখিনি পাৰোঁ এখন আধুনিক নগাঁৱলৈ ৰূপান্তৰিত কৰিবলৈ গৈ আছে